যিহেতু আপোনাৰ প্ৰসংগত আপুনি নদীৰ কথা যিহেতু উল্লেখ কৰিলে, নদী মানে এডভান্টেজ অসমৰ কথাটো কওঁতে আপুনি নদীৰ কথা কৈছিলে, মই সেইটোৰ লগতে জড়িত এটা কথা সুধিব বিচাৰোঁ। আমি শেহতীয়াকৈ এটা খবৰ পাইছিলোঁ যে চীনে ব্ৰহ্মপুত্ৰৰ সীমাত এটা বান্ধ নিৰ্মাণ কৰি আছে। যদি সেই বান্ধটো হ'বলৈ হয় তেতিয়াহ'লে ইয়াৰ প্ৰভাৱ অসমৰ ওপৰত বহুত বেয়াকৈ পৰিব। কেৱল ইমানে নহয়, ইয়াৰ উপৰিও চীনৰ আগ্ৰাসনৰ বিষয়ে ইতিমধ্যে মানে চৰকাৰী ফালৰ পৰাও এইটো কথা কোৱা হৈছে। ইয়াক লৈ আপুনি কি ক'ব? কাৰণ চাওক, ইয়াত লৈতো বিদেশ মন্ত্ৰী ডক্টৰ জয়শংকৰ এয়েনা এটা পডকাষ্টত নিজে ক'লে যে মই চীনৰ লগত কেনেদৰে যুঁজিম। ভাৰত এটা সৰু ইকনমি, চীন এটা বিশাল ইকনমি, সৰু ইকনমি ডাঙৰ ইকনমিৰ লগত কেনেকৈ যুঁজিব। এয়া হৈছে ভাৰতৰ বিদেশ মন্ত্ৰীৰ নিজৰ মন্তব্য। তো তেওঁলোকৰ সাহস নাই। 2014 চনৰ আগত, আজিৰ পৰা 10 বছৰ আগত চীনক ৰঙা চকু দেখাব কৈছিল। কি ৰঙা চকু দেখালে? আজিৰ তাৰিখত আমাৰ চীনৰ পৰা ইম্পৰ্ট আৰু বাঢ়িছেহে। চীনৰ বস্তুখিনি আজি আমাৰ অসমৰ ভিতৰত সোমাই গৈছে। কি ৰঙা চকু দেখাব? আৰু ইয়াৰ মূল কাৰণ হৈছে যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত ঘনিষ্ঠ হৈ থকা সেই ডাঙৰ ডাঙৰ ব্যৱসায়ীসকল, তেওঁলোকৰ গোটেই মেটেৰিয়েলবোৰ চাইনাৰ পৰা আহে। তেওঁলোকৰ গোটেই উদ্যোগটো চীনৰ ওপৰত নিৰ্ভৰ, আৰু সেইকাৰণে তেওঁলোকে চীনৰ লগত সংঘাত নিবিচাৰে। সেইকাৰণে তেওঁলোকে চীনক ৰঙা চকু দেখাবলৈ নিবিচাৰে। সেইকাৰণে আজি আমাৰ মাটি আৰু গুচি গৈছে গালৱানৰ ক্লেছৰ পিছত, কিন্তু চীনৰ পৰা ইম্পৰ্ট বাঢ়ি গৈ আছে। তেওঁলোকে আমাক আজি নদী বান্ধৰ ক্ষেত্ৰত আমাক থ্ৰেটনিং কৰি আছে, আৰু আমাৰ উদ্যোগ আমাৰ কমাৰ্চ মন্ত্ৰী চীনৰ মানুহক আৰু ভিজা দিবলৈ বিচাৰিছে, তেওঁলোকৰ পৰা বস্তুবোৰ আৰু ইম্পৰ্ট কৰিছে। তো গোটেই বিদেশ নীতিটোহে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত ঘনিষ্ঠ হৈ থকা কিছু ডাঙৰ ডাঙৰ বেপাৰীসকলে চলাই আছে, যিসকলৰ উদ্যোগ চাইনিজ টেকন'লজি, চাইনিজ টেকনিচিয়ান, চাইনিজৰ পৰা কম দামত অহা বস্তুৰ ওপৰত নিৰ্ভৰ। আৰু সেইকাৰণে চীনে আমাক থ্ৰেটনিং কৰি আছে, আৰু ভাৰত চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ নিমাত হৈ আছে।